হাই ফ্ৰেণ্ডছ, SSC GD 2026-ৰ ভেকেঞ্চিৰ যি ৰিটেন এক্সাম বৰ্তমান আমাৰ পষ্টপ'ন হৈ আছে, আমি সকলোৱে জানো। তো তাৰ মাজতে আমাৰ আজি 3 দিনমানৰ আগতে এখন ন'টিচ আমাৰ ভাইৰেল হ'ল, মানে অফিচিয়েলিভাৱে, নন অফিচিয়েল নহয় বাৰু, অফিচিয়েলতে আহিছে ssc.gov.in ষ্টাফ চিলেকশ্যন কমিশ্যন ৰিকুৱেষ্ট ফৰ ইনফৰমেশ্যন RFI। তো ইয়াৰ পৰা তোমালোকে এইখন মই অলৰেডি গ্ৰুপত সেইদিনাই লগে লগে শ্বেয়াৰ কৰিছোঁ ইম্পৰ্টেণ্ট ন'টিচ। তো এই ন'টিচখনৰ বিষয়ে বহুত ভিডিঅ' বনাই আছে আৰু লগতে বহুতে কৈ আছে যে EDQTক সলনি কৰিলে আৰু লগতে নতুন এটা আহিব, গতিকে আমাৰ SSC GDৰ এক্সামটো পিছুৱাব যদি নতুন কোম্পানী আহে। তো মই সেইদিনা অহা লাইভটোত, মানে আজি দুদিনৰ আগত অহা লাইভটোত অলৰেডি কৈছোঁ যে ইয়াতে তেওঁলোকে এটা আভাসে দিছে যে নতুন কোম্পানী এটা মানে হয়তো চেঞ্জ হ'ব পাৰে, কিন্তু 100% এইটো নহয় যে EDQTক অলৰেডি আঁতৰাইছে, সেইটো নহয়। EDQT এক্সাম কৰাই আছে বা হয়তো আমাৰ SSC GD এইবাৰৰটোও কৰাব। আৰু তেওঁলোকে ইয়াতে যিখিনি কথা মানে এই ন'টিচখনৰ যোগেদি বুজাব বিচাৰিছে, সেই ন'টিচখনৰ কথা এইটোৱে যে তেওঁলোকে বেলেগ কোম্পানীবিলাকৰ সুধিছে বা বেলেগ টেকনিচিয়ানবিলাকক সুধিছে যে যিটো EDQT তেওঁলোকে আৰু কি হিচাপত এক্সামটো পাতিলে মানে ধৰি লওক কোনো প্ৰব্লেম নহ'ব বা কুৱেশ্যন লিক নহ'ব। তো কি ছিষ্টেম, নতুন কি টেকন'লজি আছে তেওঁলোকে গতিকে RFIDৰ ফালৰ পৰা সুধিছে। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে এটা কথা মনত ৰাখা যে আমাৰ বৰ্তমান যদি কিবা সাল সলনি হয়ো তেতিয়াহ'লে আমাৰ অফিচিয়েলিভাৱে আকৌ জনাই দিয়া হ'ব। কিন্তু বৰ্তমান এতিয়া আমাৰ SSC GDৰ যিটো এক্সাম ৰিটেন এক্সাম, এইটো পষ্টপ'ন কৰাৰ মূল কথাটো এইটো নহয়। তাৰ কাৰণটো হ'ল যে MTSৰ কিছু খেলি মেলি। গতিকে চিন্তা কৰিব নালাগে, আমাৰ SSC GD 2026ৰ এক্সাম অতি সোনকালে হ'ব। ৰেডি থকা সকলোৱে নিজৰ কাম কৰা, নহ'লে ঘপককৈ এক্সাম পাতি দিব আৰু তোমালোকে ৰেডি নাথাকিলে মাৰ্কবিলাক কমি যাব। চ' ধন্যবাদ। তোমালোকে সুধি থকা এটা প্ৰশ্নৰ মই বুজাই দিলোঁ যে এতিয়াও EDQT আমাৰ সলনি কৰাও নাই বা কৰিম বুলি 100% তেওঁলোকে কনফাৰ্মেশ্যন দিয়াও নাই। খালি তেওঁলোকে নতুন টেকনিক বিচাৰিছে যে আৰু কিদৰে মানে এক্সামটো ভালকৈ পাতিব পাৰে। তো ধন্যবাদ। পাৰিলে ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিবা আৰু নতুন কেণ্ডিডেটখিনি জড়িত হৈ ল'বা। ধন্যবাদ।